আহি গ'ল 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা আৰু এই পৰীক্ষা অলপ টান হ'ব এই কথাটো ইতিমধ্যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে নিজে কৈছে 26 এপ্ৰিল 2024 আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে এখন নোটিফিকেশ্যন দিছিল য'ত 7, 8 আৰু 9 নম্বৰ পইণ্টত স্পষ্টকৈ উল্লেখ আছে যে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা অলপ টান হ'ব যদিও ইতিমধ্যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে প্ৰকাশ কৰা মতে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা টান হ'ব কিন্তু ইফালে 100% কমন থকা কেইবাখন বুক প্ৰকাশ পাইছে সেই কিতাপ কেইখনৰ বিষয়ে এইটো ভিডিঅ'ৰ একেবাৰে শেষত কৈ দিয়া হ'ব প্ৰথমতে ক'ব বিচাৰিছো এই নোটিফিকেশ্যনৰ 7, 8 আৰু 9 নম্বৰ পইণ্টত কি লিখা আছে ইয়াতে 7 নম্বৰত লিখিছে In English and other language subject, it is not necessary that all the questions will be from the prescribed lesson and chapter only. অৰ্থাৎ ইয়াতে কৈছে ইংৰাজী নাইবা বেলেগ ভাষা সাবজেক্টৰ ক্ষেত্ৰত এইটো নেসেসাৰী নহয় অৰ্থাৎ গুৰুত্বপূৰ্ণ নহয় যে প্ৰতিটো প্ৰশ্ন কিতাপৰ লেসন্স নাইবা চেপ্টাৰৰ পৰা আহিব তাৰ পিছত কৈছে there will be unseen pages grammar items etc. The questions will be based on the learning outcomes of the subject. ইয়াতে কৈছে কিতাপৰ বাহিৰৰ পৰা আনসিন পেজেছ আহিব গ্ৰামাৰ আহিব তাৰ পিছত কৈছে এখন সাবজেক্ট পঢ়াৰ পিছত এগৰাকী ষ্টুডেণ্টে কি বুজি পাইছে তাৰ ওপৰত বেছ কৰি বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব এক কথাত ক'বলৈ গ'লে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ইংৰাজী আৰু আদাৰ ভাষা সাবজেক্টত কিতাপৰ পৰা প্ৰশ্ন নাহিব পাৰে কিতাপৰ বাহিৰৰ পৰা প্ৰশ্ন আহিব পাৰে আৰু আনসিন পেজেছ গ্ৰামাৰ এইবোৰ কিতাপৰ বাহিৰৰ পৰা আহিব লগতে কৈছে যে লাৰ্নিং আউটকামছ অফ দি সাবজেক্ট অৰ্থাৎ কিতাপ এখন পঢ়াৰ পিছত কি বুজি পাইছে তাৰ ওপৰত বেছ কৰি বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব 8 নম্বৰত কৈছে ইন দা সাবজেক্টছ সায়েন্স এণ্ড ম্যাথমেটিক্স the questions or problems will be concept based which may not be directly from the textbooks অৰ্থাৎ ইয়াতে কৈছে সায়েন্স নাইবা ম্যাথমেটিক্সৰ ক্ষেত্ৰত যিবোৰ কোৱেশ্চনছ নাইবা প্ৰবলেম আছে সেইবোৰ ডাইৰেক্টলি কিতাপৰ পৰা নাহিব পাৰে even questions from the example and reference may be included in question papers 2025 বৰ্ষৰ যি মেট্ৰিক পৰীক্ষা হ'ব সেই মেট্ৰিক পৰীক্ষাৰ সায়েন্স আৰু ম্যাথমেটিক্স সাবজেক্টত কিতাপৰ এক্সাম্পলৰ পৰা প্ৰশ্ন আহিব পাৰে নাইবা কিতাপৰ যিবোৰ ৰেফাৰেন্স আছে অতিৰিক্ত প্ৰশ্ন আছে তাৰ পৰাও কিন্তু প্ৰশ্ন আহিব পাৰে লাষ্টত কৈছে the questions will be based on the learning outcomes of the content of the subjects সাবজেক্টৰ কন্টেন্টৰ ওপৰত বেছ কৰি বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে এগৰাকী ষ্টুডেণ্টে এই সাবজেক্ট পঢ়াৰ পিছত কি বুজি পাইছে তাৰ ওপৰত কিন্তু বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব ডাইৰেক্টলি কিতাপৰ পৰা প্ৰশ্ন নাহিব পাৰে 9 নম্বৰত কৈছে in subject social science the pattern of questions will also be concept based as per guidelines of NEP 2020 অৰ্থাৎ ইয়াতে কৈছে সোশ্যাল সায়েন্সৰ ক্ষেত্ৰত যিবোৰ প্ৰশ্ন আহিব সেই প্ৰশ্নবোৰ কনসেপ্ট বেস হ'ব as per guideline of NEP 2022 the questions will be based on learning outcomes of the content of the subject সাবজেক্টৰ কন্টেন্টৰ আউটকামৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব অৰ্থাৎ এক কথাত ক'বলৈ গ'লে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত কেৱল মাত্ৰ কিতাপৰ পৰা প্ৰশ্ন নাহে কিতাপৰ বাহিৰৰ পৰা প্ৰশ্ন আহিব পাৰে কিতাপৰ যিবোৰ এক্সাম্পল আছে ৰেফাৰেন্স আছে তাৰ পৰা প্ৰশ্ন আহিব পাৰে গতিকে কেৱল মাত্ৰ লিমিটেড কেইটামান প্ৰশ্ন পঢ়িলে নহ'ব ইতিমধ্যে HD ইন্টাৰনেশ্যনেলে কেইবাখন বুক প্ৰকাশ কৰিছে এই কিতাপ কেইখনৰ নাম দিছে মেন্টৰছ টেষ্ট পেপাৰ কেইখন কিতাপ যদি তোমালোকে পঢ়িব পাৰা তেতিয়াহ'লে এইটো গ্যাৰান্টি যে তোমালোকৰ মেট্ৰিক পৰীক্ষা ভাল হ'ব মেট্ৰিক পৰীক্ষাত 100% প্ৰশ্ন কমন পৰিব ইয়াতে অসমৰ গোটেই কেইখন ডিস্ট্ৰিক্টৰ প্ৰি টেষ্ট এক্সামিনেশ্যনৰ প্ৰশ্ন কাকত আছে লগতে বিগত 9 বছৰৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত আছে এই কিতাপৰ যিবোৰ প্ৰশ্ন আছে সেইবোৰ কেৱল মাত্ৰ কিতাপৰ পৰা প্ৰশ্ন কটা নাই কিতাপৰ বাহিৰৰ পৰা প্ৰশ্ন আছে কনসেপ্ট বেস প্ৰশ্ন আছে গতিকে তোমালোকে যদি 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত ভাল নম্বৰ লৈ উত্তীৰ্ণ হ'ব বিচৰা তেতিয়াহ'লে এতিয়াই মেন্টৰছ টেষ্ট পেপাৰ কিতাপ কেইখন কিনি লোৱা তোমালোকৰ ওচৰৰ বুক ষ্টৰত এই কিতাপবোৰ এভেইলেবল হৈ আছে